নির্বাচনী কার্যসূচী চলা নাই, কিন্তু আমার দলের কার্যসূচী আমার ইউপিপিএল দলের কেন্দ্রীয় সমিতির নির্দেশ মর্মে আমার সকলো ব্লক কমিটির আন্ডারত প্ৰাইমাৰী পৰ্যায়ত আমি এটা মিটিং আয়োজন কৰা যিটো নিৰ্দেশ দিছিল সেইটো পালন কৰি আছো আৰু সেই মৰ্মে শ্ৰীৰামপুৰ সমষ্টিৰ আন্ডাৰত যিকেইটা আমাৰ প্ৰাইমাৰী কমিটি আছে সকলো প্ৰাইমাৰী কমিটিৰ আমি এটা দিন ধাৰ্য কৰি দিছিলোঁ আৰু সেই মৰ্মে তেখেতসকলে ৰাইজক আহ্বান জনাইছে আৰু ৰাইজক মাতিছে সাধাৰণ সভাৰ কাৰণে। আৰু তাৰ লগে লগে কোনবাই যদি দলক ভাল পায় তেনেকুৱা ধৰণৰ মানুহ অলৰেডি ওলাই আছে আৰু তেখেতসকলে যোগদান কৰিব খুজিছে। তো সেইকাৰণে আমি সেইটোও কাৰ্যসূচী আগুৱাই লৈ গৈ আছো আৰু সেই মৰ্মে চাইছো যে প্ৰায় যিকেইটা প্ৰাইমাৰীত আমাৰ সাধাৰণ সভা হৈ আছে সেই সাধাৰণ সভাৰ লগতে আমাৰ জইনিং কাৰ্যসূচীও চলি আছে। আজি ঠিক তেনেকুৱা চাৰিটা প্ৰাইমাৰী কমিটিৰ আণ্ডাৰত ইয়াত সাধাৰণ সভা ৰখা হৈছিল, লগতে ইয়াত জইনিং কাৰ্যসূচীও চলিলে আৰু এইটো আমাৰ দৈনন্দিন চলি থাকিব। এই প্ৰাইমাৰী পৰ্যায়ৰ আমাৰ আলোচনাবিলাক বা এনেকুৱা মিটিংবিলাক শেষ হ'লে আমি নেক্সট পৰ্যায়ত আমি বুথ লেভেলত যাম, একদম গ্ৰাছৰুট লেভেলত যাম, গাঁৱে গাঁৱে যাম। কাৰণ আমাৰ টাৰ্গেটটো হ'ল যে আমি ৰাইজৰ লগত আমাৰ দলৰ যিটো সুসম্পৰ্ক সেইটো কেতিয়াও গেপ হ'ব নালাগে। চৰকাৰৰ লগত যিটো ৰাইজৰ এটা সুসম্পৰ্ক সেইটো কেতিয়াও গেপ হ'ব নালাগে। আমি যে দল হিচাপে আৰু চৰকাৰ হিচাপে সদায় যে ৰাইজৰ পক্ষত আছো, ৰাইজৰ লগত যে আছো, সেইটোৰ কাৰণে আমাক এটা ভাল এই প্ৰগ্ৰামটো কৰিবলৈ আমাক নিৰ্দেশ দিছে। সেই মৰ্মে এই কাৰ্যসূচীটো আমাৰ চলি আছে বা চলি থাকিব।